গুড মৰ্নিং বন্ধুসকল, আজি গৈ আছোঁ জাজি হাঁহচৰালৈ। কৃষ্টি প্লাৱন ডান্স একাডেমীয়ে আয়োজন কৰা নৃত্য মহোৎসৱলৈ আহি পাই গ'লোঁ। এনেদৰে মঞ্চলৈ উঠি আহিলোঁ। ইমান বেছি মৰম আৰু সন্মান দিয়াৰ বাবে বহুত বেছি ভাল লাগিলে। আৰু এনেদৰে নৃত্য প্ৰতিযোগিতাখিনি আৰম্ভ হৈ গ'ল আৰু কণমানিসকলে খুব ধুনীয়াকৈ নৃত্য পৰিৱেশন কৰিছে। বহুত বেছি ভাল লাগিলে। আৰু নৃত্য সামৰি আমি আকৌ আহিব লগা হ'ল যোৰহাটলৈ। যোৰহাটত থাকিলোঁ। যোৰহাটত থকাৰ পাছতে পিছদিনা আকৌ 24 নৱেম্বৰৰ দিনা যাব লগা হ'ল যোৰহাটৰ সাহিত্য ভৱনলৈ। এই নবৌ ঘৰতে আছিলোঁ আৰু এই নবৌহঁতৰ লগতে আহি গ'লোঁ যোৰহাটলৈ। প্ৰণৱ দা আৰু আহি পালোঁ। যোৰহাটতো আজি নৃত্য বিচাৰক এখন আছিলে আৰু 24 নৱেম্বৰ যিহেতু লাচিত দিৱসৰ লগত সংগতি ৰাখি এই নৃত্য প্ৰতিযোগিতাখন হৈছিলে আৰু এনেদৰে নৃত্য প্ৰতিযোগিতাখন আৰম্ভ হৈ গ'ল। আৰু এই প্ৰতিযোগিতাখন সামৰি ৰাতিলৈ 24 নৱেম্বৰ ৰাতিলৈ আকৌ যাব লগা হ'ল বৰপথাৰলৈ। বৰপথাৰতো এখন অনুষ্ঠান আছিলে, তাতো বিচাৰক হিচাপে উপস্থিত আছিলোঁ। বহুত বেছি ভাল লাগিলে, বহুত বেছি কষ্ট কৰি